যাদুকৰী ভাটৌ। এখন গাঁৱত মাধৱ নামৰ এজন খৰিকটীয়া নিজৰ পত্নী আৰু পুত্ৰৰ লগত বাস কৰিছিল। জংঘলৰ পৰা খৰি কাটি আৰু সেইবোৰক বজাৰত বিক্ৰী কৰি সি নিজৰ পৰিয়ালৰ ভৰণ পোষণ কৰিছিল। তাৰ এখন সৰু ঘৰ আছিল, ভঙা বিচনা আৰু কেইটামান পুৰণি কাপোৰ আৰু 2-4টা বাচনে তাৰ জীৱনৰ সংগী আছিল। পপ্পুৰ মা, আজিকালি বজাৰত খৰিৰ ভাল দাম পোৱা নাযায়। ডাঙৰ ডাঙৰ দোকানত মানুহ বেছি দাম দি বস্তু কিনে, কিন্তু আমাৰ নিচিনা দুখীয়া মানুহৰ খৰিৰ বৰ দাম দৰ কৰে। আমাৰ পৰিশ্ৰমৰ কোনোৱে দামে নিদিয়ে। দুখীয়া মানুহৰ কোনো মূল্যই নাই। মাধৱ মন মাৰি নিজৰ বিচনাৰ ওপৰত বহি আছিল। তেতিয়াই সি দেখিলে তাৰ খিৰিকীৰ ওচৰত এটা বৰ ধুনীয়া ভাটৌ আহি বহিল। মিঠু ভাই, তোমাক চাই লাগি আছে তোমাৰ বৰ ভোক লাগিছে। মই তোমাৰ বাবে কিবা লৈ আহি আছো। মৰমীয়াল ভাটৌ বৰ আশা লৈ মাধৱৰ ফালে চাই আছিল। মাধৱে 2ডাল ৰঙা জলকীয়া আৰু এটা মধুৰিআম এডাল কাঁহীত লৈ আহিল আৰু খিৰিকীৰ ওচৰত থৈ দিলে আৰু বৰ আৰামত খাব ধৰিল। আৰে বাহ, কিমান মৰম লগা ভাটৌ হয়। নহয় শুন, সিহঁতক খাঁচাত বন্দী কৰি থোৱাটো ভাল নহয়। সিহঁতে আকাশত উৰিবলৈয়ে ভাল পায়। ভাটৌ মধুৰিআম আৰু ৰঙা জলকীয়া খাই ল'লে। সি যেন নিজৰ চকুৰে ধন্যবাদ জনাই আছিল। সেই মৰম লগা ভাটৌজনী সদায় মাধৱৰ খিৰিকীত আহে। এতিয়াতো সি ঘৰৰ ভিতৰতো আহি পৰে। পশু পক্ষীও মৰমৰ ভাষা বুজি পায়। কেনেকুৱা আছা মিঠু? ভাটৌ উত্তৰত কিবা ক'লে। এনে লাগি আছিল যেন কৈ আছে, মই বৰ ভাল আছো। তাই কেতিয়াবা মাধৱৰ কান্ধত বহি যায়, তো কেতিয়াবা পপ্পুৰ মূৰত। এদিনাখন উৰি গৈ পপ্পুৰ মাৰ ওচৰতো গুচি গ'ল। কি কথা মিঠু, ৰুটি খাবা? ভাটৌ উৰিলে আৰু আটাৰ ডিব্বাৰ ওপৰত গৈ বহি গ'ল। সেই ডিব্বাটোত অলপে আটা আছিল। এনেকুৱাকৈয়ে সি এবাৰকৈ চাউল দালিৰ ডিব্বাত গৈ বহি আছিল। তাৰপিছত সি গৈ এখন বাকচৰ ওপৰত বহিল। তাৰপিছত পপ্পুৰ মাৰ কান্ধত আহি বহিল। মৰমৰ মিঠু, আজি বৰ জঁপিয়াই আছে যে? ভাটৌৱে কথাটোৰ ওপৰত সন্মতি জনালে। তাৰপিছত দেনা মেলিলে আৰু উৰি গ'ল। মাধৱৰ স্ত্ৰীৰ যেতিয়া ৰুটি বনোৱা হৈ গ'ল, তেতিয়া তাই যেতিয়া বাচি যোৱা শুকান আটা থ'বলৈ আটাৰ ডিব্বাটো খুলিলে, তাইৰ চকু কপালত উঠি গ'ল। আটাৰ টেমাটো পুৰা ভৰি আছিল। যেতিয়া তাই গম, চাউল আৰু দালিৰ টেমা খুলি দেখিলে, তো সেইবোৰো ভৰ্তি হৈ আছিল। তাই নিজৰ বাকচত অলপমান কিবা বস্তু থ'বলৈ গ'ল। তেতিয়া তাই দেখিলে গোটেই বাকচখন ধন, ৰত্ন, পইচা, সোণ, ৰূপে দি ভৰ্তি হৈ আছে। মাধৱৰ পত্নী আনন্দত নাচি উঠিল। এয়া চাওক, আমাৰ মৰমৰ মিঠুৱে আমাৰ দৰিদ্ৰতা দূৰ কৰি আমাক ধনী কৰি দিছে। আৰে, এয়াতো চমৎকাৰ হৈ গ'ল। মিঠুৱেতো আমাৰ জীৱনে সলনি কৰি দিলে আৰু সিহঁতৰ জীৱন আৰামত চলিব ধৰিল। এদিনাখন যেতিয়া মাধৱ খৰি কাটি উভতি আহি আছিল, তেতিয়া ৰাস্তাত সি মিঠুৰ মাত শুনা পালে। সি মাতটো অনুসৰণ কৰি আগুৱাই গৈ থাকোঁতে দেখিলে কি মিঠু এডাল খাঁচাত বন্দী হৈ আছে। মিঠু তাক দেখাৰ লগে লগে মাধৱ মাধৱ বুলি মাত দিলে আৰু তাক সকলো কথা ক'লে। মাধৱে ক'লে, তুমি চিন্তা নকৰিবা, মই কিবা এটা উপায় কৰি আছো। মাধৱ শ্বেতৰ ওচৰত গ'ল আৰু ক'লে, আপুনি ভাটৌজনীক কিয় বন্দী কৰি থৈছে? শ্বেতে ক'লে, তাই মোৰ মিঠু হয় আৰু তাইক মই কাকো নিদিওঁ। তেতিয়া মাধৱে ক'লে, নহয়, তাই মোৰ মিঠু হয়। সঞ্জয়ৰ স্ত্ৰী সঞ্জয়ক আনফালে লৈ গৈ ক'লে, যেতিয়াৰ পৰা আপুনি ভাটৌজনীক খাঁচাত বন্দী কৰি থৈছে, তাই মাধৱৰ ভাটৌ হয়, তাক দি দিয়ক। মই তাইক ধৰি খাঁচাত থৈছো, তাই মোৰ ভাটৌ হয়, কাকো নিদিওঁ। তাতে বহুত মানুহ জমা হৈ গৈছিল। মাধৱ আৰু সঞ্জয় দুজনেই মিঠুৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰি আছিল। তেতিয়াই তাতে এজন সাধু বাবা উপস্থিত হ'ল। তেওঁ সকলো কথা গম পাইছিল। খাঁচাটোৰ দৰ্জাটো খুলি দিয়ক। সঞ্জয় আৰু মাধৱ, তোমালোক দুজন তাক নিজৰ ওচৰলৈ মাতা। খাঁচাৰ দৰ্জা খুলিলে আৰু মৰমৰ ভাটৌৱে বৰ মৰমৰ লগত মাধৱৰ ফালে দেখিলে। তাই সঞ্জয়ৰ মূৰৰ ওপৰত ঘূৰপাক খাই থাকিল। সঞ্জয় তাইক নিজৰ ওচৰলৈ মাতিল। তাই গোল গোল ঘূৰি ঘূৰি সঞ্জয়ৰ কান্ধৰ ওচৰেদি ওলাই গৈ মাধৱৰ কান্ধত বহি গ'ল।
মাধৱে বৰ মৰমৰ লগত তাইক সঁহাৰিলে। মিঠুও আনন্দিত হৈ হাঁহি উঠিল। মাধৱ মৰমৰ মিঠুক লৈ নিজৰ ঘৰৰ ফালে আগুৱাই গ'ল। তাইৰ পত্নী আৰু ল'ৰাই যেতিয়া মিঠুক দেখিলে তো সিহঁত আনন্দত নাচি